নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু মই কৈছিলোঁৱে আছাম কামাণ্ডো যিহেতু ফিজিকেল টেষ্ট চলি আছে, কোনখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে কিমান নম্বৰ পায় বা হাইষ্ট নম্বৰ কোনটো মানে ফিজিকেল গ্ৰাউণ্ডত পায়, তাৰে মই এটা আপডেট দিম বুলি মই কৈছিলোঁ। আৰু লগতে মোৰ যদি ভিডিঅ'বোৰ চাই আছা গম পাইছে, আৰু সেয়েহে মই আজি আপডেটটো দিছোঁ। আৰু আপডেটটো সকলোৱে হয়তো গম পাইছে, আৰু যোনসকলে গম পোৱা নাই তেওঁলোকৰ বাবে আছাম কামাণ্ডো যিহেতু 164টাৰ ফিজিকেল টেষ্ট হৈ আছে, আৰু ইয়াৰো ফিজিকেল টেষ্ট জানুৱাৰী মাহলৈকে চলিব বুলি গম পাইছোঁ। আৰু লগতে কোনে কোনে ফিজিকেল টেষ্ট দিলা এটা কমেণ্ট কৰি দিবা, কিমান মাৰ্কছ পাইছা বা কেনেকুৱাও হ'ল। আৰু লগতে যোনসকলৰ মানে দিবলগীয়া আছে তেওঁলোকক কৈছোঁ ভালকৈ দিবা, এটা ভাল মাৰ্ক পাবলৈ চেষ্টা কৰিবা। আৰু এতিয়া মই ক'ম এইজন ল'ৰা টোটেল মাৰ্ক কিমান পাইছে। যদি আপোনালোকে গম পাইছে ভাল কথা, আৰু যদি গম পোৱা নাই মই কৈছোঁ 74 পইণ্ট ছামথিং পাইছে। নামটো হৈছে ৰবি পেগুৰ। আৰু মই দেখাই দিছোঁ ল'ৰাজন, এইজনে হৈছে ল'ৰাজন এইজন, কাৰণ ভাল ৰানিং কৰিছে, ভাল মাৰ্ক এটা পাইছে আছাম কামাণ্ডোত। এইজন ল'ৰাজন ৰবি পেগুৰ, দৰং ডিষ্ট্ৰিক্টৰ ল'ৰা বুলি কৈছে। আৰু লগতে ল'ৰাজনৰ ইণ্টাৰভিউ ঠাই আছিলে 19 এপ্ৰিবিএন টেঙাখাট, য'ত আমাৰ ডিব্ৰুগড় যিটো চেঞ্জ কৰিছিলে তাত টেঙাখাটত আছিলে। টেঙাখাট 19 এপ্ৰিবিএন উল্টন টেঙাখাট, তাত ফিজিকেল টেষ্ট হৈছিলে। এইখনে লিষ্টখন। আৰু লগতে ল'ৰাজনৰ STP আছিলে, STP কেটেগৰী। আৰু মই কিমান নম্বৰ পাইছোঁ মই কৈ আছোঁ লাহে ধীৰে, আৰু ভিডিঅ'টো ভালকৈ মন কৰিবা, কাৰণ যোনসকলে ইণ্টাৰভিউ দিবলগীয়া আছে তেওঁলোকে এইটো ৰানিং টাইমত, আৰু তেতিয়া এটা অংক কৰিব পাৰিবা যে মই ৰানিং টাইমত 4.8 কিলোমিটাৰ নম্বৰ বেছি পাব লাগিব, কিমান টাইমত সোমালে মই কিমান নম্বৰ পাম সেইটো গম পাইছা। কিন্তু ল'ৰাজনে 74+ পাইছে, যিহেতু কেনেকৈ পালে সেইটো অংকটো মই ইয়াতে দেখাই দিম। এইখন লিষ্টখন চোৱা, ল'ৰাজনৰ এখন টাইম লাগিছে 12 পাক ৰানিং কৰিছে, টাইম লাগিছে 16 মিনিট 22 ছেকেণ্ড লাগিছে, আৰু মাৰ্ক দিছে 18.24। বাকী লং জাম্প এক্সিলেণ্ট মাৰিছে, এইটো 20 মাৰ্ক লং জাম্প এক্সিলেণ্ট মাৰিছে, আৰু চিন আপো এক্সিলেণ্ট মাৰিছে। আৰু 100 মিটাৰ কৰাইছোঁ, 100 মিটাৰ কিমান মিনিটত সোমালে। 100 মিটাৰ লাগিলে 11-12 লাগিছে, 16 নম্বৰ পাইছে। আৰু টোটেল পালেগৈ 74.24 পাইছে টোটেল, এটা ভাল মাৰ্ক পাইছে। আৰু যিহেতু অৰেল ভাইভা দিবলগীয়া আছে, অৰেল ভাইভাত 20 মাৰ্ক, আৰু মই তাৰে এটা ভিডিঅ' মই দিম বুলি কৈছোঁৱে আগৰ ভিডিঅ'ত, কাৰণ অৰেল ভাইভাত অসম পুলিচৰ ABUB যিবিলাক আছে তেওঁলোকেও আছে অৰেল 5 নম্বৰ, আৰু আছাম কামাণ্ডো অৰেল ভাইভাত 20 মাৰ্ক আছে। আৰু সেয়েহে মই অৰেল ভাইভা এখন কিতাপ কিনিছিলোঁ, তাৰে মই প্ৰথম গ'লেতো আমি যিহেতু আমাৰ 3-4জন থাকিব, আমিতো যাই পেলাই ৰুমত মে আই কাম ইন ছাৰ, আৰু লগতে গুড মৰ্ণিং কিবাকিবি এনেকৈতো ক'বই লাগিব, আৰু কি প্ৰশ্ন সুধিব পাৰে বা কেনেকুৱাকৈ আমি থাকিব লাগে, আমি বহা নিয়ম বা প্ৰশ্নবিলাকৰ উত্তৰ দিয়া নিয়ম, আমাৰ যদি ছাৰকেইজনে যদি আমাক যিবিলাক কুৱেশ্যন সোধে আমি যদিও নোৱাৰোঁ কেনেকৈ উত্তৰ দিব লাগিব, এইবিলাকে অকণমান নিয়ম নীতি সেই বুকখনত আছে। মই তাৰে অকণমান এটা ভিডিঅ' বনাই দিম, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আৰু জনাই দিলোঁ আছাম কামাণ্ডো বৰ্তমান এইজন ল'ৰা ৰবি পেগুৰ বুলি কয়, তেওঁ আছাম কামাণ্ডো হাইষ্ট মাৰ্ক পোৱা বুলি কৈছে। এতিয়া বৰ্তমান যিটো আমাৰ 164 ভেকেঞ্চিৰ ইণ্টাৰভিউ হৈ আছে, সেয়ে মই আপডেটটো দিলোঁ। আৰু লগতে যদিও এতিয়াও বহুতখিনি কেণ্ডিডেট দিবলগীয়া আছে ইণ্টাৰভিউ, তোমালোকেও ভালকৈ দিবা যাতে ভাল মাৰ্কছ এটা পোৱা। আৰু যিহেতু অসমত বহুতখিনি কেণ্ডিডেট ভাল মাৰ্কছে পাইছে, আৰু যোনসকলে ভাল মাৰ্কছ পায় তেওঁলোকৰ চাকৰি হ'ব আছাম কামাণ্ডোত, সেয়েহে মই ক'লোঁ। আৰু লগতে আপডেটবোৰ দি আছোঁ, চাই থাকিবা। আৰু যদি চেনেলটো প্ৰথম চাই আছা ছাবস্ক্ৰাইব কৰি দিবা, মই যেতিয়া অসম আৰক্ষী যিবিলাক আপডেট পাওঁ দিবলৈ চেষ্টা কৰি যাম। আৰু যিহেতু আছাম কামাণ্ডো আপডেটবোৰ দি আছোঁ, সেইবিলাকো চাই থাকিবা। আৰু এতিয়া বৰ্তমান এইজন ল'ৰা 74.24 পাইছে, হাইষ্ট মাৰ্ক হৈ আছে, STP হয়। আৰু অৰেল ভাইভা দিবলৈ নাম আহিবই, যিহেতু যদি 20 মাৰ্কৰ অৰেল ভাইভা যদি ভালকৈ দিয়ে চাকৰি হৈ যাব, আৰু আছাম কামাণ্ডো এজন বিষয়া হৈ যাব আছাম কামাণ্ডো। সেয়েহে আপডেটটো দিলোঁ। আৰু যদি চেনেলটো যদি প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি দিবা।